খুব আনন্দ লাগিছে। 1975 চনত আমি কেইজনমান ডেকাই, তেতিয়া মই ক্লাছ 8ত পঢ়ি থাকোঁ। তেতিয়া আমি নাটক এখন কৰিলোঁ, আমি বিপ্লৱ কৰিম বুলি। আৰু নাটক কৰি থকাৰ মাজতে আমি মানে কি কৰিলোঁ, চিন্তা কৰিলোঁ যে আমাৰ যে সুঁৱৰি উৎসৱ হয়, এই সুঁৱৰি উৎসৱত এখন বিহু সন্মিলনী পাতিবৰ ইচ্ছা কৰিলোঁ। আৰু যোৱাৰ লগে লগে আমি গোটেইবিলাকে হাতে কামে লাগি গ'লোঁ। লাগি যাই আমি গাঁৱত বাঁহ তুলিলোঁ, বাঁহ তুলি আনি চাঙি দিলোঁ। আমাৰ প্ৰয়াত অবলা তালুকদাৰৰ ঘৰৰ পৰা বনোৱা থকা খাটবিলাক দাঙি আনিলোঁ, দাঙি আনি মঞ্চ বনালোঁ। মঞ্চ বনাই আমি নিজৰ মানুহবিলাকে আমাৰ এজনে মাইকৰ দায়িত্ব ল'লে, এজনে পুৰস্কাৰৰ দায়িত্ব ল'লে, এজনে আনবিলাক প্ৰত্যেকে দিলোঁ। আমি ক'তো কালেকশ্যন কৰা নাই। আমি কালেকশ্যন নকৰাকৈ কোনোবাই তাৰ ঘৰৰ বাৰীত তামোল চুৰ কৰি আনিছে, কোনোবাই চাউল চুৰ কৰি আনিছে, আনি আমাক উৎসাহিত কৰিছে। এনেকুৱা কৰি আমি বিহুখন পাতি দিলোঁ। পাতাৰ পিছত আমাক গাঁৱৰ যি মৌজাৰ, আমাৰ হাতভাঙা বুঢ়াগোহাঁই মৌজাৰ যিবিলাক বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকে আমাক কি ক'লে যে আমি সহযোগ কৰিম, তোমালোকে বিহুখন ভাল কৰা। ঠিক এনেকৈ আমি কৰি দ্বিতীয় বছৰ আমি অবলা তালুকদাৰক মিটিঙত নামাতাক আমি মিটিং কৰা নাই, এনে সভাপতি পাতিলোঁ যাতে আমাৰ পইচা আহে। ইয়াত আমি চিন্তা কৰোঁ যে অবলা তালুকদাৰৰ নামটো পালে যে আমাক পইচা দিয়ে, সেইকাৰণে আমি অবলা তালুকদাৰক আমি সভাপতি পাতি আমি এইবিলাক কৰ্মকৰ্তাবিলাক কৰি আজি আহি আমি 25 বছৰত আমি পাতিলোঁ। আমি ৰূপালী জয়ন্তী পাতিলোঁ। তাৰপিছত আমি বহু ঘাট প্ৰতিঘাতৰ মাজেদি আহি আজি 50 বছৰ উপনীত হৈছোঁ। আৰু এইবেলি যিটো আমাৰ স্বতঃস্ফূৰ্ত মানুহৰ সহযোগ, তাৰ কাৰণে খুব ভাল লাগিছে। বিশেষকৈ আমাৰ এই সোণালী জয়ন্তীৰ কাৰণে মোৰ খুব আনন্দ লাগিছে, কাৰণ বহুত আশা আছিল যে এই সোণালী জয়ন্তীৰ বৰ্ষটো উদযাপন কৰিম। তাৰপিছত আৰু এই বিহু সন্মিলনীৰ পৰা অলপ মানে আঁতৰি থাকিম, সহযোগ থাকিব, অলপ আঁতৰি থাকিম। কিন্তু এইবেলি আমি যথেষ্ট কষ্ট কৰিছোঁ। এই কষ্টৰ মাজেদি আমি এই বিহুখন সাফল্যমণ্ডিত হওঁ, যাতে প্ৰত্যেকে আমাক সহায় সহযোগ কৰিছে। তাৰ কাৰণে আমি সকলোকে আমি বিহুৰ ওলগ জনাইছোঁ, যাতে আমি এই বিহুখন সাফল্যমণ্ডিত কৰিব পাৰোঁ। প্ৰত্যেকে সহায় সহযোগিতা কৰিছে, তাৰ কাৰণে তেওঁক সকলোকে আমি ধন্যবাদ জনাইছোঁ। 4 দিনীয়া কাৰ্যসূচী। 7 তাৰিখত আমাৰ কাবাডী আৰু ৰছী টনা খেলা হ'ল। আজিৰ পৰা আমাৰ মূল কাৰ্যসূচী হ'ব, আমাৰ মুকলি বিহু কম্পিটিশ্যন হ'ব। তাৰপিছতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব। আজি আমাৰ যিটো আমাৰ লোকেল, এই লোকেলৰ যিটো হ'ব অহাকালি আমাৰ থাকিব মৰ্মিতা মিত্ৰ আৰু বিভিন্ন দল সংগঠন। তাৰপিছতে শেষৰ দিনা থাকিব আমাৰ কল্পনা পাটৰি, কে মোহন, এইবিলাক থাকিব। থকাৰ পিছত আমাৰ আৰু তাৰে লগতে বিহু দল, সাংস্কৃতিক ৰাভা কৃষ্টি দল, এইবিলাক থাকিব। এয়া আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ।